হেল্ল' গাইজ, এই মুহূৰ্তত এটা বিগ ব্ৰেকিং নিউজ লৈ আহিছোঁ আপোনালোকৰ সন্মুখত। অফিচ অফ দ্য ডাইৰেক্টৰ এলিমেণ্টাৰী এডুকেশ্যন আছাম কাহিলীপাৰা গুৱাহাটী 19। গভৰ্ণমেণ্ট অফ আছাম অফিচ অফ দ্য ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন আছাম কাহিলীপাৰা গুৱাহাটী 19 ফ্ৰম শ্ৰীমতী সৰঞ্জনা সেনাপতি CS ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন আছাম কাহিলীপাৰা গুৱাহাটী to the district elementary education officer, the inspector of schools Karbi Anglong, the inspector of schools Dima Hasao regarding upgradation of newly provincialized tutors to teachers. অর্থাৎ এই আপগ্রেডেশন নিউলি প্রভিন্সিয়ালাইজ টিউটর বিলাকৰ যে আপগ্রেডেশন হ'ব এই তেখেতৰ বিষয়ে এটা বহুত গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন আহিছে গুৱাহাটীৰ কাহিলীপাৰা গুৱাহাটী 19 অফিচৰ পাৰৰ পৰা। Sir, with reference to the subject cited above, I am to enclose here with copy of prescribed format regarding upgradation from tutors to teachers where services were provincialized as per Act 2017. এই 2017 Act অনুযায়ী যেইবিলাকৰ চাকৰি নিয়মীকৰণ কৰা হ'ব, এই আপগ্ৰেডেশ্যন হ'ব তেখেতৰ বিষয়ে। Therefore, you are requested supporting documents of proposed tutors furnish reporting আপোনালোকে ফাৰ্নিছ কৰিব লাগিব। এইটো বহুত ইম্পৰ্টেণ্ট আৰ্জেণ্ট ন'টিছ হয় আৰু therefore you are requested to verify all relevant supporting documents of proposed tutors and furnish your report in prescribed format to the office at an early date. আপোনালোকে আৰ্লি ডেটৰ ভিতৰত আপোনালোকে এই কামখিনি কৰিব। মেটাৰ মে বি ট্ৰিটেড এজ আৰ্জেণ্ট। এই মেটাৰটো বহুত গুৰুত্বপূৰ্ণ মেটাৰ। ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন আছাম অৰ্থাৎ এই ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যনৰ ফালৰ পৰা আহিছে এই কাৰ্বি আংলং আৰু ডিমা হাছাও ডিষ্ট্ৰিক্টৰ আৰু অফিচাৰবিলাকৰ সকলৰ এই যে আপগ্ৰেডেশ্যন অফ নিউলি প্ৰভিন্সিয়েলাইজ যিবিলাক বিদ্যালয় যিবিলাক স্কুল নিউলিভাৱে প্ৰভিন্সিয়েলাইজ কৰা হৈছে অৰ্থাৎ ভেঞ্চাৰৰ পৰা প্ৰাদেশিকৰণ কৰা হৈছে এই তেখেতৰ বিষয়ে এটা বহুত গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন আহিছে। অৰ্থাৎ তেখেতে কি কৰিব লাগিব, তেখেতৰ বিদ্যালয়সমূহ যদি প্ৰাদেশিকৰণ কৰা হয় আৰু তেখেতৰ চাকৰি যদি নিয়মীকৰণ কৰে অসম চৰকাৰে অৰ্থাৎ টিউটৰৰ ফালৰ পৰা যদি তেখেতক স্থায়ী শিক্ষক হিচাপে নিযুক্তি দিয়ে অৰ্থাৎ পাৰ্মানেণ্ট কৰে, তেনেহ'লে তেখেতৰ ডকুমেণ্টছখিনি মানে কি কৰিব লাগিব, ভেৰিফাই কৰিব লাগিব সকলো ডকুমেণ্টছ চাইছে ইয়াৰ ফালৰ পৰা। এই প্ৰভিন্সিয়েলাইজ এক্ট আছে, এই প্ৰভিন্সিয়েলাইজ এক্ট 2017 মতে। তো শিক্ষামূলক চাকৰি সম্বন্ধে সকলো ইনফৰমেশ্যন পোৱাৰ বাবে কাইণ্ডলি আপোনালোকে মোৰ ইউটিউব চেনেল এডুকেশ্যনেল নিউজ 11 ছাবস্ক্ৰাইব কৰি লগতে থকা নটিফিকেশ্যন অল অপশ্যন ৰাখিব। থেংক ইউ অল অফ ইউ।